Hello students, welcome to Binita Tutorial. আজি মই তোমালোকক এটা বৰ সুন্দৰ গল্প আমি হৰুতে পঢ়িছিলো এতিয়াও আছে সাকি কোনবা কিতাপত এতিয়াও আছে এখন কিতাপত ৰবা এয়া চোৱা ABD পাবলিকেশনৰ তৃতীয় খণ্ড তৃতীয় শ্ৰেণী কিতাপত আছে এয়া চোৱা মূৰ্খ ছাগলী ফটোখন দেখা পাইছানে শুনিবা সাধুটো দুটা পাহাৰৰ মাজেৰে বৈ যোৱা এখন কুবাল নদী নৈখনৰ ওপৰত অহা যোৱা কৰিবলৈ এডাল সৰু হাকু আছে এদিন একে সময়তে পাহাৰৰ পৰা দুফালৰ পৰা দুটা ছাগলী নৈখন পাৰ হ'বলৈ হাকুডালৰ মাছ পালেহি কথাটো হ'ল কি এখন জান বা নদী দুইফালে ইহঁতৰ পাহাৰ আছে দুইফালৰ পৰা দুটা ছাগলী মানে এই ছাগলীটো ইফালে যাব পাৰ হৈ আৰু এইটো ছাগলীও এফালে আহিব পাৰ হৈ তাহাঁতি দুফালৰ পৰা আহি একে সময়তে ক'ত পালেহি এই হাকুডালৰ মাছ পালেহি হাকু মানে দলং নহয় জাষ্ট এডাল বাঁহ এনেকে দি কেঁচিয়ে এনেকে বাঁহ দি এডাল বা দুডাল বাঁহৰ ওপৰত এনেকে বান্ধি বনায় ছাগলী দুটা ইমানেই মূৰ্খ আছিল যে সিহঁতে এটাকৈ পাৰ নহয় একেলগে হাকুডালত উঠি কোনেও কাকো বাট এৰি নিদিয়া হ'ল ইটোৱেও কয় যে মই আগতে পাৰ হ'ম তুমি গুচি যোৱা সিফালে সিটোৱেও কয় যে মই আগতে পাৰ হ'ম তুমি গুচি দিয়া কিন্তু তাহাঁত দুটাই কোনো এটাই ইটোৱে আনটোৰ ওচৰত সৰু নহয় দুইটাকে তাৰমানে আগতেই যাবলৈ লাগে দুয়োটাই একেলগে বাট এৰি দুয়োটাই বাট এৰি নিদিয়া হ'ল দুয়োটাকে একেলগে আগলৈ যাবলৈ লাগে দুয়োটা আগলৈও যাব নোৱাৰে পিছলৈও যাব নোৱাৰা হ'ল শেষত কি হ'ল দুয়োটাই মুখামুখিকৈ যুঁজ কৰিবলৈ লাগিলে আৰু এটাই আনটোক হৰুৱাই পাৰ হ'বলৈ চেষ্টা কৰিলে কিন্তু ঠেক হাকুডাল পাৰ হ'ব কেনেকৈ যুঁজৰ ফলত দুয়োটা ছাগলী ঠেং পিছলি নদীৰ সোঁতত পৰি গ'ল গম পাইছানে মানে দুয়োটাই কাজিয়া লগাৰ ফলত ইটোও পাৰ নাপালেগে সিটোও পাৰ নাপালেগে পাৰ নোপোৱাৰ ফলত তাহাঁত দুয়োটাই যুঁজি মাজতে মানে পিছল খাই পেলাই পানীত পৰি গ'ল তাৰ অলপ দিনৰ পাছত অন্য এদিন আকৌ কি হ'ল আন দুটা ছাগলী একেডাল হাকুৰ ওপৰেৰে নৈ পাৰ হৈ মাছ পালেহি নৈ পাৰ হ'বলৈ মাছ পালেহি তাৰমানে আকৌ বেলেগ এদিনাখন আকৌ দুটা ছাগলীয়ে কি কৰিলে সেই ঠিক তেনেদৰে যিহেতু দুটা পাহাৰ দুফালে আছে এইটো অহা যোৱা কৰা ৰাস্তা আৰু দুটা ছাগলী তেনেকৈ পাৰ হ'বলৈ আহিলে তলেৰে বৈ থকা কোবাল সোঁতৰ নৈখন দেখি দুইটা ছাগলীয়ে সিদ্ধান্ত কৰিলে যে তাহাঁতি কি কৰিব যে আমি এটাকৈ পাৰ হ'ম তাহাঁতি কি কৰিলে এটা ছাগলী এটা শুই দিলে তাৰ ওপৰেদি ইটো ছাগলী এনেকৈ পাৰ হৈ গুচি গ'ল তাৰপিছত এইটো ছাগলীও এনেকৈ ইফালে পাৰ হৈ গুচি গ'ল তাহাঁতি আৰু কাজিয়া পুচাল নালাগিলে কাজিয়া পুচাল নলগাকৈ সুন্দৰকৈ মীমাংসা কৰি পেলাই ইটোৰ ওপৰেদি সিটো পাৰ হৈ যোৱাৰ ফলত তাহাঁত দুটা সুকলমে নদীৰ দুইটা পাৰ পালেগৈ ফলত তাহাঁতি ভালে তাহাঁতৰ কামবোৰ সিদ্ধি কৰিব পাৰিলে হয়নে সেইকাৰণে কৈছে যে দুয়ো বিবেচনা কৰিলে যে হাকুডালৰ ওপৰত এটা ছাগলী লাহেকৈ শুই দিলে তেতিয়া আনটো ছাগলী লাহে শুই থকা ছাগলীটোৰ ওপৰে পাৰ হৈ গ'ল তাৰ ফলত দুফালে নিৰাপদে গুচি গ'ল গম পালা এতিয়া কথাটো হৈছে কি ইয়াৰ পৰা আমি এটা কথাই শিকিলোঁ জ্ঞানীয়ে নকৰে অবাবত কাজিয়া ভাবি গুণি কৰাজনৰ বিপদ নাইকিয়া তাৰমানে কি জ্ঞানী মানুহে অবাবত কাজিয়া কৰি নাথাকে ভাবি গুণি কাম কৰিলে তাহাঁতৰ বিপদ নাথাকে কেতিয়াও দুটা মূৰ্খ ছাগলী আৰু দুটা জ্ঞানী ছাগলী এনেকৈও গল্পটো দিব পাৰা আৰু দুটা মূৰ্খ ছাগলী বুলিও জেনেৰেলি আমাৰ দিনত যেতিয়া মানে গল্পটোৰ যেতিয়া মানে দিছিলে শীৰ্ষ দিছিলে নাম দিছিলে তেতিয়া মাত্ৰ দুটা মূৰ্খ ছাগলী বুলিয়ে দিছিলে আৰু এতিয়া আগতে মাহঁতে আমাক এই দুটা মূৰ্খ ছাগলীৰ কথাবিলাক কৈ থাকে কাৰণ আমি ককাই ভাইবিলাকে যেতিয়া কাজিয়া লাগোঁ এতিয়া মই মোৰ ল'ৰা ছোৱালীকেইটাকো কৈ থাকোঁ তাহাঁত দুইটাই যেতিয়া কাজিয়া লাগে এডাল স্কেলকে যেতিয়া দুইটাকে লাগে এটা পেইনকে যেতিয়া দুইটাকে লাগে আৰু মানে এনেকুৱা ধৰণৰ কৰে যাতে এখন চকীতে দুইটাহে বহিব ইটোৱে বহিব বিচাৰে সিটোৱে বহিব বিচাৰে এনেকুৱা বাৰু তোমালোক ছাত্ৰ ছাত্ৰীবিলাকৰ ঘৰত হয় নে নহয় জনাবাচোন মোক আশা কৰোঁ তোমালোকৰ গল্পটো ভাল লাগিলে আৰু আজিৰ পৰা মই তোমালোকক অনুৰোধ জনাইছোঁ তোমালোকে কোনেও কাজিয়া পুচাল নকৰি দুইটাই ভালকৈ মীমাংসা কৰি সকলোবিলাক কাম ভালকৈ সুকলমে সুন্দৰকৈ কৰিবলৈ চেষ্টা কৰিবা কাজিয়া কৰিলে আমাৰ একো লাভ নহয় আশা কৰোঁ তোমালোকৰ ভাল লাগিলে গল্পটো শুনি যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা ফ্ৰেণ্ডৰ মাজত তোমালোকে শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা